আমাৰ চাৰিওফালে থকা মানুহবোৰৰ মুখৰ আঁৰৰ মুখখন কি সেয়া কেনেকৈ চিনি পাব? মুখা পিন্ধি আপোনাৰ লগত ভাল হৈ থকা মানুহবোৰক সহজে চিনি পোৱাৰ উপায় জানি লওক আপুনি। আপোনাৰ পিছত আঠা লাগি থাকিব বিচাৰিব। আপোনাৰ প্ৰতিটো কামৰ বিষয়ে জানি ফুৰিব বিচাৰিব। আপোনাক গোপনে নিৰীক্ষণ কৰি থাকিব। আপোনাৰ ওপৰত অতিৰিক্ত নিয়ন্ত্ৰণ জাপি দিব বিচাৰিব। কেতিয়াবা আপোনাক আনৰ লগত ঠাট্টা কৰি হাঁহি মজা ল'ব। কেতিয়াবা আপোনাৰ ওচৰত আনৰ বদনাম কৰি সেই মানুহজনৰ বিষয়ে আপুনি কি কয় তাক উলিয়াবলৈ চেষ্টা কৰিব। মুখা পিন্ধি থকা মানুহবোৰ সাধাৰণতে প্ৰকৃতিত তেলীয়া হয়। আপোনাৰ ওচৰত তেল মাৰি আপোনাৰ পৰা সুবিধা ল'বলৈ চেষ্টা কৰে। মুখাৰ আঁৰত থকা মানুহবোৰে সাধাৰণতে মিঠা কথা কয়। মুখাৰ আঁৰৰ মানুহবোৰে আপোনাৰ লগত উদ্দেশ্যবিহীনভাৱে মিলামিছা কৰিব। মুখাৰ আঁৰৰ মানুহবোৰ আচলতে প্ৰয়োজন হ'লেহে আপোনাৰ ওচৰলৈ আহিব। বহুত দিনৰ পৰা খা-খবৰ এটা ল'বলৈ সময় নথকা মানুহজনেও তেওঁ যেতিয়া প্ৰয়োজন হ'ব আপোনাৰ লগত এনে নাটক কৰিব যে সেইজনৰ বাবে আপুনিয়ে একমাত্ৰ প্ৰিয় মানুহ। আচলতে নিজে সুখী হোৱাটোৱেই জীৱনৰ চূড়ান্ত অৰ্থ নহয়। জীৱনৰ প্ৰকৃত অৰ্থ হ'ল কাৰোবাক সুখী কৰি ৰাখিব পৰাটোহে। আপুনি যদি নিজৰ লগতে আন 10 জনৰ মুখত হাঁহি বিৰিঙাব পাৰে সেয়াই আচলতে প্ৰকৃত জীৱনৰ অৰ্থ। সেয়াই আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাৰ্থকতা। এটা কথা মন কৰিবচোন, যিসকলৰ আত্মসন্মান বেছি তেওঁলোকৰ আত্মীয়ৰ সংখ্যা একেবাৰে কম। কাৰণ যিসকলৰ আত্মসন্মানবোধ বেছি তেওঁলোকে আন কাৰোবাক তেল দিবও নাজানে আৰু আনে তেওঁক তেল মৰাটো সহ্য কৰিব নোখোজে। ভুলৰ পৰা শিক্ষাৰ পৰা সুন্দৰ চিন্তাৰ পৰা দায়িত্ববোধৰ পৰা সঁচা ভালপোৱা আৰু হৃদয়বান হোৱা। গতিকে আপোনাৰ ভুল গ্ৰহণ কৰক। সেই ভুলৰ পৰা শিক্ষা লৈ আপুনি এজন জ্ঞানী, সফল তথা দয়ালু হৃদয়বান মানুহ হৈ পৰিব। যদি নৈতিকতাক লৈ প্ৰশ্ন আহে তেতিয়া কোনো ৰেহাই নাই বুলি কোৱা জনো হাজাৰটা অনৈতিক কাৰ্যৰ সাক্ষী। কিছুমান মানুহ সঁচাকৈ অতি আচৰিত। নিজৰ স্বাৰ্থত স্থান, সময় আৰু পাত্ৰ অনুসৰি নিজৰ বক্তব্য সলনি কৰাত তেওঁলোক অতি পাকৈত। তেওঁলোকে কেৱল নিজকে বুজি পায়, আনক বুজিবলৈ চেষ্টা নকৰে। যিকোনো মানুহৰ ওচৰত যুক্তি দি নিজক শুদ্ধ বুলি প্ৰমাণ কৰাৰ পৰিৱৰ্তে মৌন হৈ থকাই ভাল। প্ৰতিশোধ লোৱাতকৈ ৰাস্তা সলনি কৰাই ভাল আৰু স্বাৰ্থপৰ মানুহৰ লগত খোজ কঢ়াতকৈ অকলে খোজ কঢ়াই ভাল। আপোনাৰ ঘনিষ্ঠ মানুহবোৰক কেতিয়াও সৰু কথাতে অভিমান কৰি আঁতৰাই নেপেলাব। যদি আপুনি তেওঁলোকৰ কোনো দোষ বিচাৰি পায় তেন্তে চকু মুদি তেওঁলোকৰ সৈতে কটোৱা সুন্দৰ মুহূৰ্তবোৰ মনত পেলাওক। সেই ব্যক্তিজনে কৰা ভুলটো কিমান ডাঙৰ এবাৰ ভাবি চাওক। আলোচনাৰ মাজেৰে ভুল বুজাবুজিবোৰ আঁতৰ কৰক। সুখ টকাৰ পৰা নাহে, প্ৰকৃত সুখ কৰ্মৰ পৰা আহে। এই কথা সকলোৱে ধৰ্মত লিখা আছে। সঠিক পথে ঘটা টকা সদায় সঠিক পথত ব্যয় হয় আৰু ভুল পথেৰে অৰ্জন কৰা টকা ভুল পথেৰে যোৱাটো নিশ্চিত। যিজনে নিজৰ ভুল স্বীকাৰ কৰে সেইজন কেতিয়াও আনৰ চকুত সৰু হৈ নপৰে, বৰং তেওঁৰ সন্মান বাঢ়িহে যায়। মৰম আৰু সন্মান ইটোৱে সিটোৰ পৰিপূৰক। সন্মান অবিহনে প্ৰেম হেৰাই যায়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।